হেল্ল' ফ্ৰেণ্ডছ, আজি মই ঘৰতে এটা তেল বনালোঁ হেয়াৰ ফলৰ ওপৰত। মোৰ চুলি বহুত সৰিবলৈ লৈছিলে। মই বাহিৰৰ বহুতো তেল মই কিনি আনিলোঁ, কিন্তু কোনো ভাল ৰিজাল্ট নাপালোঁ। এই তেলটো মই ঘৰতে বনাই চুলিত লগালোঁ। এসপ্তাহৰ ভিতৰতে মোৰ ভাল এটা ৰিজাল্ট পালোঁ। আপোনালোকেও কেনেকৈ লগাব মই কৈ দিম বাৰু। মই আমলখি কেইটামান ল'লোঁ, পিঁয়াজ ল'লোঁ, আমলখি গুটি উলিয়াই পেলাই দিলোঁ, মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। কেৰাহীখন ল'লোঁ, গেছৰ ফ্লেম কম কৰি দিব। গিলাচ বা কটৰী, মই এটা কটৰী লৈছোঁ, আপোনালোকে গিলাচো ল'ব পাৰে। মিঠাতেল ল'লোঁ ফুল কৰি, এয়া কেৰাহীত মই ঢালি দিলোঁ, চলালোঁ। সেই কটৰীটোতে আকৌ মই নাৰিকল তেল ল'লোঁ ফুল কৰি, আকৌ কেৰাহীত দি দিলোঁ। এতিয়া আমলখি আৰু পিঁয়াজখিনি যেতিয়ালৈকে ক'লা নপৰে তেতিয়ালৈকে আপোনালোকে লাহে লাহে চলাই থাকিব। লোহাৰ কেৰাহী হ'লে বেছি ভাল। এয়া হৈ গ'ল মোৰ তেল, আৰু এই তেলখিনি মই এখন বগা কাপোৰত ট্ৰান্সফাৰ কৰি দিম। লাহে লাহে এই তেলখিনি চেপিম ভালকৈ। তেল ওলোৱাৰ পিছত মই ঠাণ্ডা হোৱাৰ পিছত এটা বটলত বা যেনেকৈ আপোনালোকৰ সুবিধা হয় তেনেকৈ ভৰাই ৰাখি দিব। মই এমাহৰ কাৰণে ষ্ট'ৰ কৰি দিলোঁ।